হেল্ল' গাইজ, মই আজি আকৌ আহি আমাৰ ১ নং কেহুতলি গাঁৱৰ এজন সফল শিক্ষিত কৃষক আনোৱাৰ হুছেইন তেখেতৰ আজি এই জলকীয়া খেতিলৈ মই আহি উপস্থিত হৈছোঁ। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এয়া এক বহুত ডাঙৰ বুলি ক'লে একেবাৰে জলকীয়া খেতি হিচাপে জলকীয়া ইয়াত প্ৰায় নহয়, ইয়াত 6 বিঘা মাটিৰ এটা পথাৰ। এই 6 বিঘা পথাৰ সম্পূৰ্ণ জুৰি তেওঁ জলকীয়া খেতি কৰিছে। মই আপোনালোকক এই খেতি সম্পৰ্কে আৰু তেখেত এই খেতিৰ ওপৰতে প্ৰায় নিৰ্ভৰশীল। তেখেতে খেতি কৰি বছৰে কেতিয়াবা টমেটো, কেতিয়াবা জলকীয়া, আৰু যোৱা বছৰ কি কৰিছিলা তিয়হ, কেতিয়াবা ক্ষীৰা, এনেকুৱা খেতি কৰি, কেতিয়াবা ৰঙালাও, এনেকুৱা খেতি কৰি তেওঁ এটা বৰ ভাল এটা লাভৱান হৈছে। এতিয়া মই তেওঁৰ ফচলৰ কিছু নমুনা আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এজোপা দেখুৱাইছোঁ আৰু ইয়াতো কিমান লাখ গছ আছে হিচাপ নাই, হ'লেও মই এজোপা গছ দেখুৱাইছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ জলকীয়া লাগিছে। আৰু এনেকৈ তেওঁ স্বাৱলম্বী হ'ব পাৰিছে। শিক্ষিত এজন যুৱক। তেখেতে বহুত বছৰ নহয়, কেইবাবছৰ সৰ্বশিক্ষাৰ অধীনত শিক্ষকতা কৰিছিল। তাৰপিছত সৰ্বশিক্ষাৰ পৰা ৰিলিজ দিয়াৰ পিছত তেখেতে খুব ধুনীয়াকৈ খেতি কৰা আৰম্ভ কৰিছে। এতিয়া পথাৰত খেতিৰ কামত প্ৰায় লাগি থাকে। আৰু এয়া চাওক ধুনীয়াকৈ ফুল, এয়া চাওক এয়া খুব ধুনীয়াকৈ তেখেতে পথাৰত লাগি থাকে আৰু কামবিলাক কৰি থাকে। মই গোটেইখিনি ঘূৰি দেখুৱাব নোৱাৰোঁ, কেমেৰাটো মই ঘূৰাই দেখুৱাই আছোঁ আপোনালোকক। চাব পাৰিলে আপোনালোকেও এনেকৈ খেতি কৰিব, ঘৰত কৰিব পাৰিলে যথেষ্ট ভাল, নিজৰ হয়। এতিয়া বেছি সময় নলওঁ, মই কম 10-15 ছেকেণ্ডৰ কাৰণে মই তেখেতৰ লগত দুটামান কথা পাতিম। আসসালামু আলাইকুম। আপোনাৰ পৰা মই জানিব বিচাৰিম, আপুনি এই খেতিত যে এনেকৈ লাগি থাকে, ইয়াৰ পৰা কি ইণ্টাৰেষ্ট পায়? এইটো বহুত ভাল ইণ্টাৰেষ্ট হয়। ধৰক আপোনাৰ স্বাস্থ্যটো ঠিক থাকিলে অলপ পৰিশ্ৰমো কৰিব লাগে মানুহক। আজিকালি বেমাৰ আজাৰ বুলি ক'লেতো বহুত ধৰণৰ বেমাৰ হয়, গতিকে অকণমান পৰিশ্ৰম কৰিলে নিজৰ গাটো দেহাটো ঠিক থাকে, ভাল লাগে, মনটো ভাল লাগে। সেইটো কাৰণে মই লাগি থাকোঁ। তাৰপিছত ইয়াত আপোনাৰ এই জলকীয়াটোৰ নাম কি কৈছিলে আপুনি? ইয়াৰ নামটো হ'ল তেজশ্ৰী বুলি কয়। তেজশ্ৰী। আৰু এটা কৰে নহয়, এনেকুৱা গোল হয় যে। আৰু আছে ইয়াত 8টা প্ৰজাতি আছে। 8টা প্ৰজাতি আছে। কিমান এই জলকীয়া গছ কিমান পুলি ৰুইছিলে বাৰু ইয়াত ক'বনে? 10,000ৰ কম নহ'ব। যথেষ্ট পুলি ৰুইছিলে আপুনি। আচ্ছা, এই জলকীয়া খেতিৰ পৰা আপুনি কিমান টকা পাব বুলি এটা আশা আছে কওকচোন? নাই, এফালে ঘূৰি কওক, তেতিয়া ভাল লাগিব, দৰ্শকেও অলপমান চাব। কিমান টকা পাম বুলি ভাবিছে? সেইটো ওপৰৱালা আল্লাহৰ কথা, আৰু কি আহে ভাগ্যত। পৰিশ্ৰম মই কৰিব লাগে, তাৰপিছত ওপৰৱালা যি দিয়ে আৰু তাতেই ভাল। আচ্ছা, ইয়াৰ পৰা আপোনাৰ এইফালে এইখিনি হ'ল তেজশ্ৰী, আৰু এইটো জাতটো হ'ল মাইক্ৰ' বুলি কয়। এইখিনি মাইক্ৰ'। এই মাইক্ৰ'খিনিত আকৌ ফলো লাগিছে বাৰু। এইটো কি আকৌ, এই দীঘল পাত যে হৈ আছে, এইটো চাহ গছৰ নিচিনা? এইটো বুলেট। আচ্ছা, জানিব পাৰিছোঁ আজি দেই। কেইটামান পুলি মাজে সেইটো এটা দেখা গৈছে ওখ। এইটো কি, এই পাতবিলাক যে আপোনাৰ আহঁত পাতৰ নিচিনা দেখা গৈছে, এইটো ভোট জলকীয়া। এইটো ভোট জলকীয়া। আচ্ছা, ফুল লাগিছে বাৰু। চফাটো কৰিব লাগিব, নিৰণি নকৰিলে ফচলটো ভাল নহয়। এইখিনি ভোট জলকীয়া। ইয়াত পুলি আছে টোটেল 500 পুলি লগাইছিলোঁ, 500 পুলি আছে ভোট জলকীয়া।
তাৰপিছত চাহক এইফালে গোটেই এইখিনি মাইক্ৰ'ৱে হয়। অঁ এইখিনি মাইকো অঁ এই ক'লা ক'লাটো হৈছে এই জলকীয়া এই সঁচটো মানে যোৱাবাৰ মই নিজে লগাইছিলোঁ ঘৰত যে। অঁ এইটো এই গুটিটো নিজে ৰাখিছিলোঁ মানে। এই হাতৰ সঁচ হয়। অঁ ভাল হৈছে তো, বঢ়িয়া হৈছে। এইটো যে এনেই মানুহে ঘৰত এই পিৰালিত লগাই থয় সেইটো নহয় জানো? সেইটো নহয়, এইটো বেলেগ। এইটো কেপচিকাম। অঁ এইটো কেপচি, অঁ বঢ়িয়া হৈছে। জলকীয়া লাগিছে। অঁ কেপচিটো বঢ়িয়া হৈছে, এইটো অঁ বঢ়িয়া হৈছে। কেপচি গছটো অলপ চাপৰ দেখা হৈছে। অঁ এইটো ইয়াত এটা লাগিছে, খুব ভাল লাগিছে এইটো। কেপচিবিলাক খুব বঢ়িয়া হৈছে। এইটো কি জাত হ'ব? অঁ এইটো বুলেট। অঁ এইটো এতিয়া একেবাৰে বুলেট আৰু চব। এইটো বুলেট তাৰ পৰা একদম ইমূৰৰ পৰা সেইটো মূৰলৈকে। অঁ যথেষ্ট হৈছে। অঁ একেবাৰে পোনে পোনে। আপুনি যাওক সেইফালে চাই আহক। নাই গোটেইখিনি নাযাওঁ এতিয়া, সময় মানে এই ভিডিঅ'ৰ সময়টো শেষ হৈছে নহয়। আপুনি ইয়াৰ পৰাই দেখুৱাই দিছোঁ বহুত। অলপ জুম কৰি দি দিয়ক। এইটো দৰ্শকে চালে। সেইফালে আছে আকৌ হাইব্ৰিড প্ৰজাতি এইটো চাইডে। অঁ এইটো চাইডে হাইব্ৰিড বুলেট মানে এই চাইজটো বুলেট কয়। এই যে যিটো দেখা গৈছে অলপ মানে অলপ শকত চাইজৰ, এইটো খায়ো অৱশ্যে ভাল লাগে। মইতো বজাৰত প্ৰায় এইটোৱে কিনো, খুব বঢ়িয়া হয়। জ্বলাটো অলপ কম কিন্তু চেণ্ট আছে এটা। অঁ দখলাবিলাকে খুব খায়। অঁ অৰুণাচলত আচ্ছা এক দুইবাৰ কি উঠাইছেনে নাই? এবাৰ উঠালে। কিমান? 50 কেজি উঠালোঁ। 50 কেজি। কেনেকৈ বেচিলে? 50 টকা বেচিলে। অঁ এতিয়া এতিয়া নেক্সট উঠাবলৈ হৈ গ'ল। মাজে মাজে দুই এটা পকাও দেখিলোঁ। ডাঙৰ আছে বাৰু, এৰিয়া বহুত ডাঙৰ। হ'ব আপোনাৰ পথাৰখন চাই, আপোনাৰ কামৰ নমুনাটো চাই, আৰু মই আশা কৰোঁ দৰ্শকেও চাই তেওঁলোকে অলপ আনন্দিত হ'ব আৰু অনুপ্ৰেৰণা পাব যে পথাৰ বা এনেকৈ এনেই খালীকৈ এনেই পেলাই নথৈ মানে পথাৰত কিবা নহয় কিবা এটা ফচল কৰিলে যে কিবা তাৰ পৰা পোৱা যায়, কিবা লাভ হয়, তেওঁলোকে জানিব পাৰে। মানে চবেইতো জানে, হ'লেও ফচল কৰিবলৈ যিটো কষ্ট বা অনুপ্ৰেৰণাটো পাব। দৰ্শকসকল, আপোনালোকে জলকীয়া কিনিলে আমাৰ আনোৱাৰ হুছেইন তেখেতৰ পৰা কণ্টেক্ট কৰিব পাৰে আৰু কণ্টেক্ট কৰি লৈ আপোনালোকে জলকীয়া কিনিব পাৰে। যথেষ্ট পৰিমাণৰ তেওঁলোকে ফচল কৰিছে আনোৱাৰ হুছেইনে। আজি সকলোলৈ ধন্যবাদ থাকিল। চবেই এনেকৈ নিজৰ খেতিত ফচল উৎপন্ন কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।